মানৱৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ৱেলকাম টু আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোৰ যোগেদি জনাবলৈ ওলাইছোঁ যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 24-25 বৰ্ষত মেট্ৰিক দিছিলা আৰু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিছিলা, ইতিমধ্যে এক্সাম অনুষ্ঠিত হৈ গ'ল কম্পাৰ্টমেণ্টেল এক্সামৰ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে কম্পাৰ্টমেণ্টেল এক্সাম যিহেতু অনুষ্ঠিত হৈ গ'ল আৰু তোমালোকে এতিয়া ৱেইট কৰি আছা যে তোমালোকৰ স্ক্ৰীনৰ পিনে তোমালোকক দেখুওৱাৰ দৰে যে তোমালোকে এতিয়া ডেট বিচাৰি আছা, তোমালোকে কোনটো ডেটত তোমালোকৰ এক্সামৰ ৰিজাল্ট দিব। নেক্সট কথাটো হ'ল তোমালোকে সকলো ছাত্ৰ-ছাত্ৰীক ফাৰ্ষ্ট ডিভিজন পাছ কৰাই দিবনে, সকলো ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্ক দিবনে আৰু কিমান গ্ৰেছ মাৰ্ক দি তোমালোকক পাছ কৰাই দিব। ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ যোগেদি এইখিনি বিষয়ে আলোচনা কৰি আছোঁ। প্ৰথম কথাটো হ'ল যে তোমালোকৰ ৰিজাল্ট কেতিয়া দিব। ছাত্ৰ-ছাত্ৰীসকল, দি আছাম HSLC ক্লাছ 10 কম্পাৰ্টমেণ্টেল ৰিজাল্ট ফৰ 2025 ইজ এক্সপেক্টেড টু বি ৰিলিজ ইন জুন। ছাত্ৰ-ছাত্ৰীসকল, এইটো মাহৰ লাষ্ট উইকত বা জুলাইৰ ফাৰ্ষ্ট উইকতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব? জুনৰ লাষ্ট উইকত নহ'লে জুলাইৰ ফাৰ্ষ্ট উইকত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। নেক্সট কথাটো হ'ল প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গ্ৰেছ মাৰ্ক পাবনে আৰু যদি পাব কিমান গ্ৰেছ মাৰ্ক পাব। ছাত্ৰ-ছাত্ৰীসকল, প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰী মানে কি, যিখিনি ছাবজেক্ট আছে তোমালোকৰ ছ'চিয়েল ছায়েন্স, তাৰপিছত গণিত, তাৰপিছত জেনেৰেল ছায়েন্স, এইবিলাকত তোমালোকক গ্ৰেছ মাৰ্ক আৰু ইংলিছ বিষয়টোত গ্ৰেছ মাৰ্ক প্ৰদান কৰে, কিন্তু MIL বিষয়টোত গ্ৰেছ মাৰ্ক ইমান এটা প্ৰদান নকৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্ট ভাল হ'ব, সময়মতে তোমালোকৰ ন'টিছ দিয়া হ'ব। ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টো এইটোৱে আছিলে।